Respected viewers and my dear friends, welcome back. 26 January 2025 Republic Day উপলক্ষে মুখ্যমন্ত্রী স্যারে অসমৰ মুখ্যমন্ত্রী স্যারে গুড নিউজ কি দিলে যে দৰমহা বৃদ্ধি ঘোষণা দিলে দৰমহা বৃদ্ধি কৰিব তে কোনবোৰ কৰ্মচাৰীৰ বাবে এই গুড নিউজটো দিলে আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম সো ভিডিঅ'টো শেষলৈকে চাব and one request to you channel নতুন হলে সাবস্ক্রাইব কৰি দিব সো লেটস স্টার্ট দা ভিডিও ফ্রেন্ডস 26 জানুৱাৰী ৰিপাব্লিক ডে উপলক্ষে মুখ্যমন্ত্ৰী স্যাৰে কেইবাটা ঘোষণা দিছে তাৰ ভিতৰত আছে মূল দৰমহা বৃদ্ধিৰ ঘোষণাটো দিছে আৰু লগতে ইউপিএস মানে ইউনিফাইড পেনশন স্কিম ইমপ্লিমেন্ট কৰিব এই কথাও ঘোষণা দিছে আজি দৰমহা বৃদ্ধি কৰিব কাৰ মই আপোনালোকৰ ছাৰৰ কথাখিনি শুনাম আশা মানে যেটো আছে তাৰ আৰু ৰান্ধনী অংগনবাড়ী কৰ্মচাৰীসকলৰ ৰান্ধনী মানে মধ্যাহ্ন ভোজনৰ যে ৰান্ধনী আছে এইবিলাকৰ দৰমহা বৃদ্ধি কৰি দিব আৰু ইউপিএস মানে ইউনিফাইড পেনশন স্কিমটো অহা বছৰ মানে এপ্ৰিল মাহৰ পৰা ইমপ্লিমেন্ট কৰাৰ চান্স আছে বুলি মুখ্যমন্ত্ৰী ছাৰে ঘোষণা দিছে তো আহক আমি মুখ্যমন্ত্ৰী ছাৰৰ পৰাই শুনি লও কি কৈছে তেখেতে লগতে আমাৰ ৰাজ্যৰ আশা অংগনবাড়ী কৰ্মী মধ্যাহ্ন আহাৰৰ কৰ্মীসকলৰ বাবেও আমি তেওঁলোকৰ জীৱন আৰু অধিক মসৃণ কৰিবলৈ আমি তেওঁলোকৰ দৰমহাও বৃদ্ধি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো হয় নিশ্চয়কৈ আপোনালোকে শুনা পাইছে মুখ্যমন্ত্ৰী ছাৰে যে ঘোষণা দিছে দৰমহা বৃদ্ধিৰ এতিয়া সকলো কৰ্মচাৰীকও নৱেম্বৰ মাহত মানে 1000 টকা বেছি দৰমহা দিয়াৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে ছাৰৰ পৰাই শুনি লওক অহা নৱেম্বৰ মাহত অসমৰ চৰকাৰী কৰ্মচাৰীসকলক দৰমহাৰ লগত আমি 1000 টকাকৈ দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো যাতে এই চৰকাৰে আগবঢ়োৱা চৰকাৰী কৰ্মচাৰীসকললৈ তেওঁলোকৰ দৰমহাৰ লগত আগবঢ়োৱা 1000 টকাৰে আমি নতুন কিতাপ ক্ৰয় কৰিব পাৰো হয় নিশ্চয়কৈ আপোনালোকে শুনা পাইছে তো এতিয়া কথা হল যে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' পাবলৈ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজিৰ ভিডিঅ' ইমানেই শেষ কৰিছো থ্যাংক ইউ সো মাচ